নমস্কাৰ বন্ধুসকল, জিজ্ঞাসু টিউচন চেণ্টাৰৰ প্ৰিপজিশ্যনৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰিপজিশ্যনৰ এট, ইন আৰু অন ইয়াৰে স্থান সাপেক্ষে ক'ত কেনেকৈ ব্যৱহাৰ হয় সেইটো বিষয়ে শিকিম। ইয়াৰে আগৰ ভিডিঅ'টোত আমি সময় সাপেক্ষে ক'ত কেনেকৈ ব্যৱহাৰ হয় সেইটো শিকিছিলোঁ। আমি ইয়াতে এটৰ ব্যৱহাৰটো প্ৰথমতে শিকিম। এটটো ব্যৱহাৰ হয় কোনো এটা সময়ৰ কোনো এটা স্থানৰ নিৰ্দিষ্টকে বুজাবলৈ বা নিৰ্দিষ্ট পইণ্ট অফ প্লেচ বুজাবলৈ। যেনে মই তোমাৰ বাবে বাছ আস্থানত ৰৈ আছোঁ। I am waiting for you at the bus stop. ঠিক আছে। ঠিক তেনেদৰে ইনটো বুজোৱা হয় কোনো এটা বস্তুৰ ভিতৰত থকা বুজালে, নহলে বা কোনোবা এটা ডাঙৰ বস্তুৰ এটা নিৰ্দিষ্ট অংশ বুজাবলৈ, নিৰ্দিষ্ট পইণ্ট বুজাবলৈ। যেনে মাই হোম ইজ ইন দিল্লী। এখন দিল্লী এখন ডাঙৰ চহৰ, তাৰে এটা নিৰ্দিষ্ট পইণ্ট বুজাবৰ কাৰণে এইটো আমি ইন ব্যৱহাৰ কৰা হৈছে। ডাঙৰ ঠাই অঞ্চলৰ ভিতৰৰ জেগা বুজাবলৈ হ'লে ইন ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে এটা হৈছে অনটো ব্যৱহাৰ কৰা হয় কোনো এটা নিৰ্দিষ্ট সাৰফেচৰ ওপৰত যদি আৰু এটা বস্তু দিয়া হয়, ধৰা হ'ল এখন টেবুলৰ ওপৰত কিতাপ এখন আছে। কিতাপখন টেবুলৰ ওপৰত আছে বুজাবলৈ অন ব্যৱহাৰ কৰা হ'ব। যেনে the book is on the table. ঠিক আছে, এইকেইটাই উদাহৰণ আছে। আকৌ ইয়াৰে পৰা ভাবিলে বহুত বেছি উদাহৰণো ওলাব। এইখিনিয়ে আজিলৈ ভিডিঅ'টোত এইখিনিয়ে আছিল। আকৌ নতুন ভিডিঅ' লৈ আহিম। তাৰ বাবে আপুনি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।